এছিএছ বিষয়া নুপুৰ বৰাৰ জামিন মঞ্জুৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে নুপুৰ বৰাৰ ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰা লাটমণ্ডলৰ সৈতে মিলি জালিয়াতিৰে দিছিল মাটিৰ ম্যাদী বট্টা নুপুৰ বৰাৰ বিৰুদ্ধে আছে আই বৰ্গীভূত সম্পত্তি আহৰণৰ অভিযোগ নুপুৰ বৰাৰ কেইবাটাও বাসগৃহৰ পৰা জব্দ কৰা হৈছিল বহু নগদ ধন নুপুৰ বৰাৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা মিজন মহাজনে আমি পুনৰ আপোনালোকক জনাইছো আৰু কিছুমাহ পূৰ্বে যেহেতু গ্ৰেপ্তাৰ কৰা হৈছিল এগৰাকী এছিএছ বিষয়া নুপুৰ বৰাৰ শেহতীয়াভাৱে জামিন মঞ্জুৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে নুপুৰ বৰাৰ ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাক লাটমণ্ডলৰ সৈতে মিলি জালিয়াতিৰে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিছিল নুপুৰ বৰাৰ বিৰুদ্ধে আই বৰ্গীভূত সম্পত্তি আহৰণৰো অভিযোগ আছিল নুপুৰ বৰাৰ কেইবাটাও বাসগৃহৰ পৰা জব্দ কৰা হৈছিল বহু কোটি টকাৰ নগদ ধন নুপুৰ বৰাৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা বিজন মহাজন আৰু শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে জামিন মঞ্জুৰ কৰা হৈছে এগৰাকী এছিএছ নুপুৰ বৰাৰ